31 মেত সমাপ্ত হ'ব কাজিৰঙাৰ পৰ্যটন বৰ্ষ। কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি। বিগত বৰ্ষবোৰৰ অভিলেখ ভংকৰ উপাৰ্জনেৰে অন্ত পৰিব কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰ্যটন বৰ্ষ। 1 মেত হাতী চাফাৰী বন্ধ হোৱাৰ পাছত 31 মেৰ পৰা বন্ধ হ'ব জীপ চাফাৰী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণ বছৰটোৰ উল্লেখযোগ্য দিশৰূপে পৰিগণিত। বিখ্যাত ফুটবলাৰ বাইচুং ভুটিয়াৰ কাজিৰঙাৰ দৰ্শনেও সুকীয়া মাত্ৰা প্ৰদান কৰিলে কাজিৰঙাক। প্ৰতিদিনে বন্যপ্ৰাণীয়ে দৰ্শনীয়ভাৱে পৰ্যটকৰ সন্মুখত ধৰা দিয়াৰ ৰোমাঞ্চকৰ দৃশ্য যিদৰে সুলভ হৈছিল, একেদৰে একাধিকবাৰ গড়ে পৰ্যটক পৰিবাহী বাহনলৈ চোঁচা লোমহৰ্ষক ঘটনাও সংঘটিত হৈছিল। ইয়াৰ লগতে চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত আৱিষ্কাৰ হ'ল মাটি গাহৰি, দীঘলনেজীয়া নিগনিৰ দৰে কেইবাবিধো বন্যপ্ৰাণী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ্য দৰ্শনৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি 4 এপ্ৰিলত বোকাখাতত থকা সঞ্চালকৰ কাৰ্যালয়ে এক তথ্যত প্ৰকাশ। 2023 আৰু 24 বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা 3,27,493 গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ। ইয়াৰে মুঠ 3,13,574 গৰাকী দেশীয় পৰ্যটক আৰু 13,919 গৰাকী বিদেশী পৰ্যটক। এই পৰ্যটকসকলৰ পৰা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে 8,81,84,161 টকাৰ পৰিমাণৰ ৰাজহ। কাজিৰঙাৰ পৰা অমল দাৱাৰৰ ৰিপৰ্ট, এনিভাৰত 24। মৰমৰ ৰঙেৰে বৰ্ণিল কৰক জীৱন। বিধিগতভাৱে এটি সন্তান তুলি ল'বৰ বাবে লগ ইন কৰক www.kara.wcd.gov.in